নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হৈছে 14 ছেপ্টেম্বৰ 2025 অসমীয়া 28 ভাদ দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 4:55 আৰু সূৰ্যাস্ত সময় 5:16। আজি পুৱা 5:04 সপ্তমী তিথি আৰু তাৰ পাছতেই হৈছে অষ্টমী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। আজি নেতিবাচক মানুহৰ পৰা আঁতৰি থাকক। নিজৰ বিষয়ে ভুল ধাৰণা লোৱাৰ পৰা বিৰত থাকক। অপ্ৰয়োজনীয় খৰচৰ বাবে আপোনাৰ বাজেট নষ্ট হ'ব পাৰে। আপুনি চৰ্দি আৰু মৃদু জ্বৰত ভুগিব পাৰে। ঘৰৰ কাম কাজত বিৰক্ত হ'ব পাৰে। বৃষ ৰাশি। অবাস্তৱিক চিন্তাৰ বাবে আপোনাক উপহাস কৰা হ'ব পাৰে। আপুনি হয়তো নিজৰ আত্মসন্মানৰ বাবে চিন্তিত হৈ পৰিছে। ঘৰতে প্ৰেম বিবাহৰ আলোচনা কৰিব বিচাৰিলে দিনটো শুভ। বিদেশ ভ্ৰমণত থকা বাধাসমূহ দূৰ হ'ব। আপোনাৰ চকুত বিষ হ'ব পাৰে। মিথুন ৰাশি। কৰ্মক্ষেত্ৰত আপোনাক আওকাণ কৰা হ'ব পাৰে। মিছা কথা ক'লে আপোনাৰ ছবিখন নেতিবাচক হৈ পৰিব পাৰে। সেইবাবেই মানুহৰ প্ৰতি চিন্তা কৰাৰ পিছতহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা উচিত। বন্ধু বান্ধৱীৰ লগত আপোনাৰ অনুভৱবোৰ শ্বেয়াৰ কৰিব পাৰে। আপোনাৰ পৰিয়ালত মানসিক চাপৰ পৰিৱেশৰ থাকিব পাৰে। কৰ্কট ৰাশি। আপুনি যিবোৰ কামক অগ্ৰাধিকাৰ দিব সেইবোৰ কাম আপুনি নিশ্চিতভাৱে সম্পূৰ্ণ কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত ভাল প্ৰদৰ্শন কৰিব। সৰু কিন্তু মৌলিক সমস্যাৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰিব। আপুনি নিশ্চয় ইতিবাচক ফলাফল লাভ কৰিব। ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনাৰ ব্যৱসায় আগবাঢ়িব পাৰে। সিংহ ৰাশি। আপোনাৰ কামত গতি হঠাতে বাঢ়িব পাৰে। কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ পিছত আপুনি আনন্দ অনুভৱ কৰিব। আপুনি নতুন ব্যৱসায়িক অংশীদাৰিত্বৰ সন্দৰ্ভত কিছু সিদ্ধান্ত ল'ব পাৰে। চৰকাৰী আঁচনিৰ সুবিধা পাব পাৰে। অতীতৰ ভুলৰ পৰা